মামা বজাৰৰ আব্বাছ আলীৰ গেলামালৰ দোকানত অগ্নিকাণ্ড পুৱাৰ ভাগত এই অগ্নিকাণ্ড সংঘটিত হয় দুষ্ট চক্ৰই ষড়যন্ত্ৰমূলকভাৱে এই অগ্নিকাণ্ড সংঘটিত কৰিছে বুলি সন্দেহ দোকানৰ পিছফালৰ পৰা বটলেৰে পেট্ৰল ঢালি দি এই অগ্নিকাণ্ড সংঘটিত কৰিলে দোকানৰ ভিতৰত পেট্ৰল ঢালি দিয়া বটল পৰি থকা পৰিলক্ষিত হৈছে উক্ত অগ্নিকাণ্ডৰ ফলত গেলামাল দোকানৰ সামগ্ৰী জুইত জাহ যায় অগ্নিকাণ্ডৰ ফলত দোকানীগৰাকীৰ প্ৰায় 3 লক্ষাধিক টকা ক্ষতিসাধন হোৱাৰ খবৰ পোৱা গৈছে বিলাসীপাৰাৰ পৰা জহিৰুল ইছলামৰ ৰিপৰ্ট নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ 7টা 7:30 মান বজাত পিছফালেদি এইটো পেট্ৰলেদি আগত পেট্ৰলটো মাৰি লৈছে মাৰি লোৱাৰ পিছতে সিহঁতে মেচ মাৰিছে তো মৰ্ণিঙত দোকানটো খোলাৰ লগে লগে ই পানী লগাকে যে বেলেগ এটা ল'ৰাই দেখা পাইছে যে তোৰ দোকানত জুই লাগিছে যে দাউৰি আহি চাউল জুই লাগিছে পানী দুনি চব ওলাইছে এই ৰাতিপুৱাৰ ঘটনা 8টা পৌনে 8টা মান বজাত এই ভাতিজাটো দোকান খুলিছে খোলাৰ পিছত সি দোকান খুলিখিনি পানী আনিব গৈছে আনাতে আৰু এটা ল'ৰা আহি পটাককৈ দেখিছে তাৰ পাছত দোকানত জুই লগা বুলি ক'লাৰ পিছত সি হাল্লা কৰি চব বস্তু কৰাৰ পিছত চব মানুহবিলাক আহি বস্তুবিলাক ওলাৰ পিছত এইখিনি টাইমতে মানুহ জমা হ'ল ভিতৰত জুইটো নুমা হ'ল কোনোবা লগাই দিছিল নেকি কোনোবা লগাই দিছে কিন্তু মানুহটো আমি দেখা নাই মানুহ দেখা নাই লগাই দিয়াটো চিয়ৰ পিছফালৰ পৰা পেট্ৰলে যে মাৰিছে পেট্ৰলৰ বটলটো আছে এনেকুৱা পৰি বেঞ্চ এটা টিনৰ লগত লগাই দিছে এইটো ঢালিছে এইটো আছে চব প্ৰমাণ পত্ৰ তাতে পৰি আছে এনেকৈ কিন্তু এটা কথাই ৰিপৰ্ট ইফালে দোকান এই বস্তুটো কোনে কৰিলে যদি আপোনালোকে অলপ চাই চিন্তি তদন্ত ল'লে ভাল আছিল নেকি এইটো ৰিপৰ্ট চৰকাৰ এজাৰ কৰিলে নেকি এজাৰ কৰিলোঁ এজাৰ তাৰমানে SDO ছাৰে এই কৃষ্ণনগৰ বোলে এটা মাৰ্ডাৰ হৈছে তেখেতে ক'লে আধা ঘণ্টামান বা পিছত আহি বস্তুটো জমা দিব এজাৰটো লেখা গৈছে দোকানটো কাৰ নামত আছে দোকানটো এই এখেতৰ নাম ভাতিজাৰ নাম কি নাম আছে তাতে আব্বাছ আলী কিমান বস্তু ক্ষয় ক্ষতি হৈছে আৰু মোটামুটি ধৰক এনে বেয়াতে হয় 3 লাখ টকাৰ নিচিনা গেছি বেয়া হৈছে 3 লাখ টকাৰ বস্তু জ্বলিছে বুলি চব ওলোৱা গৈছে কিন্তু বেয়া হৈ গৈছে বস্তুবিলাক আৰু কাম নাই না জ্বলা বস্তুটো আজিকালি মানুহ নলয় পেলাই দিব লাগিব আপোনালোকে কোনটো কৰিলে ভাল হ'ব এইটো ঠাইখনৰ নাম কি মামা বাজাৰ কিহৰ দোকান আছিল এইটো গালামাল দোকান হ'লচেল চব বস্তু পায় ইয়াতে ইনি গৰু ছাগলী মানুহৰ ৰেচন ঔষধ পাতি দাৱাই চব মেইন মালিকজনৰ নাম কি এই দোকান মাটিৰ মালিক দোকানৰ মালিকজনৰ নাম কি আব্বাছ আলী দোকানৰ মালিক আব্বাছ আলী আৰু মই খুলি সেইফালে গৈছোঁ তাক কৈছোঁ তুমি ধুবা আলাইনা বনাবলৈ যাওঁ পাইপ বুলি যাওঁ কেতিয়াৰ ঘটনাটো কেতিয়া এতিয়া 8টা বজা মানতে মই আহিছোঁ তাক 7:49 কল কৰিছোঁ মই দোকানত আহা আলাইনাৰ পাইপ ল'বলৈ যাম দোকানটো খুলি থৈ যাওঁ দুজন তাই বাইক লৈ আহিছে তাত বাইক থৈ সিফালৰ পৰা তাই আহিছে তাই ইয়াত ৰখিছে মই দোকানটো সেইটো জাপ খুলিছোঁ আৰু সেইটো জাপ মই খুলি আছোঁ তাই কৈ আছে দেখটো ধোঁৱা উৰি আছে কি হ'ল এইটো মই চালোঁ যে জুই লাগিছে তাক কৈছোঁ তুই পানী লৈ আহ মই ঘৰত সোমালোঁ মই বাল্টি এটা পানী আছিল অকণমান মই ঢালি দিছোঁ আৰু ল'ৰাটোৱে ক'লে তাত কি কৰিছোঁ আকৌ পিছফালে গ'লোঁ পিছফালত তাত এটা টেবুল এটা আছিল পানৰ ডালাত মানে সেইটো ঘৰত লগাই তাত ওপৰত উঠিছে আৰু পেট্ৰল হাফ লিটাৰ পানী বটল যে আছে তাত 5টামান ফুটা কৰিছে ফুটা কৰি তাত ওপৰত দি পানী পেট্ৰল দিছে দি কিনে আগুন লগাইছে এইটো কোনে লগালে কেতিয়া লগাইছে কাক সন্দেহ ভাবিছ কাক সেইটো সন্দেহ কৰিব লাগে কোনে কৰিলে সেইটো মোৰ দোকানত কিমান আছে 5 লাখ 6 লাখ টকাৰ আছে মোৰ কাষৰ যিটো আছে কাপোৰৰ দোকান সেইটো 10-20 লাখ টকাৰ মাল আছে কিমান টাকাৰ বয় বস্তু ক্ষতি হৈছে তো 2.5 লাখ 3 লাখ টকা হ'ব আৰু 2.5 লাখ 3 লাখ টাকাৰ আনামানি এইটো বস্তু কৰিলে তো এইটো বস্তু মানুহে লয় না এইটো এতিয়া পেলাই দিব লাগিব তোমাৰ নামটো কি আছিল আমার নাম আব্বাস আলী আব্বাস দেউতাৰ নাম জৈনুদ্দিন ব্যাপারী মালিকৰ নাম কি আছিল মাটিৰ মালিকৰ নাম আছে না আব্বাস আলী কোনে দোকান চালু কৰি আছে মই দোকান চালু কৰি আছোঁ নামটা কি আব্বাস আলী তোমাৰ দেউতাৰ নাম জৈনুদ্দিন ব্যাপারী ঠাইখনৰ নাম কি ঠাইখন এইটো মামা বাজাৰ শগুনমাৰী পাৰ্ট 1 কৰে পাৰ্ট 1 শগুনবাৰী পাৰ্ট 1 মামা মামা বাজাৰ